ধুবুৰী বন্দিহানা গাঁও পঞ্চায়তৰ সভানেত্ৰী আৰু উপ সভানেত্ৰী নিৰ্বাচনৰ ফলাফল ঘোষণা আজি ধুবুৰী চহৰস্থিত বিশিংজৰুৱা বন্দিহানা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত বন্দিহানা গাঁও পঞ্চায়তৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। তাৰ পাছতে মঙলবাৰে দিনৰ প্ৰায় 2 বজাত ফলাফল ঘোষণা কৰা দায়িত্বত থকা নিৰ্বাচনী বিষয়াই বিনা প্ৰতিদ্বন্দ্বিতাৰে সোণাবানুক সভানেত্ৰী পদত আৰু উপ সভানেত্ৰী পদত আমিনা খাতুনক নিৰ্বাচিত কৰা হয়। দুয়োকে নিৰ্বাচিত কৰাৰ পাছতে সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস কৰা দেখা যায়। অনুভৱটো ভাল। আপোনালোকে সবে জানে যে প্ৰেচিডেণ্টৰ ক্ষেত্ৰত কোনো দল নাই। মানে ৰাইজে মেম্বাৰ যেকেইটা নিৰ্বাচিত হৈছে গোটেইকেইটাই ছাপোৰ্ট কৰিছে। আমি সবে বহি কেনে এটা সুস্থ পৰিৱেশে আমি এখন বন্দিহানা জিপিৰ আমি প্ৰেচিডেণ্ট নিৰ্বাচিত কৰিছোঁ। গোটেইকেইটা মেম্বাৰ ইয়াতে আছে, একো কণ্ট্ৰভাৰ্চি নাই। CM যেনেকৈ কৈছে ইয়াতে কোনো দল নাই, দল নোহোৱাকৈ গোটেইকেইটা মেম্বাৰে এখেতক ছাপোৰ্ট কৰিছে আৰু বন্দিহানা জিপিৰ আপোনালোকৰ জিপিৰ যিটো সেইটো চাওক, এইটো মেম্বাৰকেইটা হৈছে ইণ্ডিপেণ্ডেণ্ট, দলৰ কথাটো ইয়াতে নাহে আৰু এইটো আমি ৰাজহুৱাভাৱে ক'ব নোৱাৰিম। আপোনালোকৰ মেইন উদ্দেশ্য কি আছে? মেইন উদ্দেশ্য হ'ল আমাৰ বন্দিহানা জিপি আপোনালোকে জানে এইটো এটা ৰিম'ট এৰিয়া হয়। আমাৰ এইফালে যিমানকেইটা জিপি আছে কানেক্টিভিটিটো কেনেকুৱা আপোনালোকে জানে, ইলেক্ট্ৰিচিটিৰ সমস্যা, ৰাস্তা ঘাটৰ সমস্যা। চ' আমি চেষ্টা কৰিম গোটেইকেইটা মেম্বাৰ মিলি কেনে আমি ভালকৈ কাম কৰিব চেষ্টা কৰিব, ভালকৈ কাম কৰিবৰ কাৰণে। কোন জিপিৰ পৰা? বন্দিহানা জিপি। আপুনি কি পদত আজি নিযুক্তি হৈছে? সভানেত্ৰী। সভানেত্ৰী, আচ্ছা। আপোনাৰ পূৰ্তি হোৱা মানে আপোনাৰ কি ধৰণৰ কেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে? ৰাইজৰ উন্নয়ন কৰিব। ঠিকে আছে, ৰাইজৰ উন্নয়নটো সকলোৱে কৰিব। স্পেচিফিক কেনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে আপুনি? আপোনাৰ কি পঞ্চায়তৰ সমস্যা কি আছে, প্ৰব্লেম কি আছে? ৰাস্তা ঘাট হোৱা নাই নেকি তাতে? ৰাস্তা ঘাট হোৱা নাই নেকি? আৰু ভালকৈ কৰিম। আৰু ভালকৈ কৰিব। কেইটা ভোট লাভ কৰিলে আজি আপুনি? কেইটা ভোট পাইছে? গোটেইকেইটা। কেইটা আছিল আপোনাৰ ভোট? আপোনাৰ গোটেইকেইটা। 10 জনৰ ভিতৰত 10 জনে দিছে। 10 জন আনকণ্টেষ্ট কেণ্ডিডেট আপুনি? আনকণ্টেষ্ট কেণ্ডিডেট। আমিনা খাতুন। এবাৰ কি প্ৰথমবাৰৰ বাবে কোন পদত নিৰ্বাচিত হৈছে আপুনি? কোন পদত? প্ৰথমবাৰৰ বাবে। কেনে অনুভৱ হৈছে, কেনেকুৱা লাগি আছে? ভাল লাগি আছে, বহুত ধুনীয়া লাগি আছে। কাম কাজৰ ক্ষেত্ৰত সভানেত্ৰীক কেনেধৰণে সহায় সহযোগিতা কৰিব আপুনি? কিদৰে সহায় সহযোগিতা কৰিব পঞ্চায়তৰ কাম কাজত? ধন্যবাদ।